আপোনালোকে ইতিমধ্যে থাম্বনেইল চাই গম পাইছে যে আজিৰ এই ভিডিঅ'টোত কি বিষয়ে আপোনালোকক ক'ব ওলাইছোঁ। মহিলা উদ্যমিতা অভিযান বা লাখপতি বাইদেউৰ বাবে বহুকেইটা ভাল খবৰ আছে এইটো ভিডিঅ'ত। ইয়াৰ উপৰি বৰ্তমানলৈ সকলো আত্মসহায়ক গোটৰ বাইদেউৰ মুখে মুখে চলি থকা প্ৰশ্নটো হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ 10,000 টকা কেতিয়া বেংক একাউণ্টত সোমাব। ইয়াৰ উত্তৰো আপোনালোকক এইটো ভিডিঅ'তে দিবলৈ যত্ন কৰিম, সেয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ মহিলা উদ্যমিতা অভিযান আঁচনিৰ মূল উদ্দেশ্য কি। এই আঁচনিখনৰ মূল উদ্দেশ্য হৈছে ৰাজ্যৰ প্ৰায় 40 লাখ আত্মসহায়ক গোটৰ মহিলাক ব্যৱসায়মুখী কৰি তোলাৰ লগে লগে প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলাই যাতে বছৰি 1 লাখ টকা উপাৰ্জন কৰিব পাৰে, এয়ে হৈছে মূল উদ্দেশ্য এই আঁচনিখনৰ। কিছুদিন পূৰ্বে অহা মহিলা উদ্যমিতা অভিযানৰ SMS হয়তো বহু মহিলাই লাভ কৰিছে আৰু বহুতে এতিয়াও এই SMSটো পোৱা নাই। যিটো মেছেজৰ কথা আপোনালোকক কোৱা হৈছে, এই মেছেজটো আহিল বুলিয়ে যে টকা পাব সেইটো নহয়। যেতিয়া আপোনালোকক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ফৰ্ম দিয়া হৈছিল, সেই ফৰ্মখনত যিখিনি যোগ্যতা ধৰি দিয়া হৈছিল, সেই সকলোখিনি যোগ্যতাৰ ভিতৰত যদি আপুনি আহে, তেতিয়াহে আপোনাক দিয়া হ'ব মহিলা উদ্যমিতাৰ 10,000 টকা। যোগ্যতাখিনি কি কি আছিল বা কোনসকল আত্মসহায়ক গোটৰ মহিলাক 10,000 টকাটো দিয়া হ'ব, সেই বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। যোগ্যতাৰ ক্ষেত্ৰত প্ৰথমটো যোগ্যতা হৈছে সাধাৰণ আৰু OBC হিতাধিকাৰীৰ বাবে 3টাতকৈ অধিক সন্তান থাকিলে এই আঁচনিখনৰ বাবে আপুনি যোগ্য নহ'ব। অৰ্থাৎ জেনেৰেল কাষ্ট বা OBC কাষ্টৰ যিসকল হিতাধিকাৰী আছে, তেওঁলোকৰ যদি 3টাতকৈ অধিক সন্তান আছে, তেতিয়াহ'লে এই আঁচনিখনৰ পৰা বা এই আঁচনিখনৰ বাবে আপুনি যোগ্য নহ'ব। দ্বিতীয়টো হৈছে অনুসূচিত জাতি, জনজাতি, মৰাণ, মটক, চাহ জনজাতিৰ লোকৰ বাবে 4টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। অৰ্থাৎ অনুসূচিত জাতি, জনজাতি, মৰাণ, মটক, চাহ জনজাতিৰ লোকৰ যদি 4টাতকৈ অধিক সন্তান থাকে, তেতিয়াহ'লে এই আঁচনিখনৰ বাবে তেওঁ যোগ্য নহ'ব। কন্যা সন্তান থকা আত্মসহায়ক গোটৰ মহিলাই যদি কন্যা সন্তানটোক স্কুলত নামভৰ্তি নকৰে, তেতিয়াও যোগ্য নহ'ব পাৰে এই আঁচনিখনৰ বাবে। অৰ্থাৎ যিসকল আত্মসহায়ক গোটৰ বাইদেউৰ কন্যা সন্তান আছে, সেই কন্যা সন্তানটোক যদি এতিয়াও স্কুলত নামভৰ্তি কৰা নাই, তেতিয়াও যোগ্য নহ'ব এই আঁচনিখনৰ বাবে। চতুৰ্থটো দিয়া হৈছে অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিবোৰ জীয়াই থকাটো নিতান্তই প্ৰয়োজনীয়। অৰ্থাৎ যেতিয়া অমৃত বৃক্ষ আন্দোলন চলি আছিল, সেই অমৃত বৃক্ষ আন্দোলনৰ সময়ত আপোনাক দিয়া গছপুলিকেইটা যদি আপুনি জীয়াই ৰাখিব পৰা নাই, অৰ্থাৎ সেই গছপুলিবোৰ যদি জীয়াই থকা নাই, তেতিয়াহ'লে আপুনি এই আঁচনিখনৰ বাবে যোগ্য নহ'ব পাৰে। পঞ্চমটো হৈছে ব্যৱসায়িক অনুদান লাভ কৰিবলৈ যদি আপুনি চৰকাৰে দিয়া ব্যৱসায়িক পৰিকল্পনা জমা কৰা নাই, তেতিয়াও নাপাব পাৰে এই আঁচনিখনৰ সুবিধা। অৰ্থাৎ ব্যৱসায়িক অনুদান লাভ কৰিবলৈ ফৰ্মখনৰ লগতে আপোনাক যিখন ব্যৱসায়িক পৰিকল্পনা দিয়া হৈছিল, সেই ব্যৱসায়িক পৰিকল্পনাখন যদি আপুনি ফিল আপ কৰি জমা কৰা নাই, তেতিয়াও আপুনি নাপাব পাৰে এই আঁচনিখনৰ সুবিধা। সেয়ে এইখিনি যোগ্যতা যদি আপুনি মানি চলিছে বা এইখিনিৰ ভিতৰত আপুনি যদি পৰে, তেতিয়াহে আপোনাক দিয়া হ'ব মহিলা উদ্যমিতাৰ 10,000 টকা। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল এই 10,000 টকাটো কেতিয়া সোমাব বেংক একাউণ্টত, যিহেতু প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলাৰ মুখে মুখে এই প্ৰশ্নটো চলি আছে। যিহেতু অসম চৰকাৰৰ সকলোবিলাক আঁচনিৰ টকা প্ৰত্যেক মাহৰ 10 তাৰিখে বেংক একাউণ্টত সোমায়, সেইবাবে ধাৰণা কৰা হৈছে যে অহা আগষ্ট নতুবা ছেপ্টেম্বৰ মাহৰ 10 তাৰিখে আপোনালোকে 10,000 টকাটো আপোনালোকৰ বেংক একাউণ্টত পাই যাব পাৰে। গতিকে আপোনালোকে এই তাৰিখ গম পালে যে আগষ্ট বা ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ ভিতৰত হয়তো আপোনালোকে এই মহিলা উদ্যমিতা অভিযানৰ 10,000 টকাটো পাই যাব পাৰে। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টোত এইখিনি ইনফৰমেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। যদি ইনফৰমেশ্যনখিনি ভাল লাগিল, তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰি সকলোৱে পোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।